নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ বছৰটো কেনেকৈ যাব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব বছৰটো সকলোবোৰ তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিবলৈ পাৰিব হেহে আশা কৰো আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল কন্যা ৰাশিৰ 2025 চনটো 13 জুলাই পৰা 12 নৱেম্বৰ 2025 সময়খিনি শনি দেৱতাৰ পঞ্চম গৃহত অৱস্থাত থাকিব প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত এই বছৰটোৰ এপ্ৰিলৰ 2025 পৰ্যন্ত সময়খিনি আপোনাৰ বাবে ভাল হ'ব কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ সংখ্যা হৈছে 6 3 7 আৰু 17 কন্যা ৰাশিৰ জাতকসকলে ভগৱান গণেশ আৰু বিষ্ণুক পূজা কৰাটো শুভ হয় আহকচোন তেনেহলে প্ৰথমে আমি জানি লওঁ 2025 চনটো বছৰটো আপোনালোকৰ স্বাস্থ্যৰ বিষয়ে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মে মাহৰ পিছত স্বাস্থ্যৰ ক্ষেত্ৰত মাধ্যম অতি লাভ নহ'ব পাৰে কাৰণ বৃহস্পতি গ্ৰহত আপোনাৰ দশম গৃহত স্থিতিত থাকিব আৰু বৃহস্পতিয়ে স্থিতিত ফালৰ বুলি ক'ব পৰা নাযায় কিন্তু এপ্ৰিলৰ 2025 পৰ্যন্ত বৃহস্পতি গ্ৰহই আপোনাৰ ওচৰত কিপা দৃষ্টি পেলাব যাৰ ফলত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব মে 2025 আপোনাৰ চন্দ্ৰ ৰাশিৰ দশম গৃহত প্ৰৱেশ কৰিব এই সময়ছোৱাত কন্যা ৰাশিৰ জাতকসকলৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল হ'ব পাৰে স্বাস্থ্য ভালে ৰাখিবৰ বিচাৰে যদি সদায় যোগ আৰু ধ্যান কৰাটো অৱশ্যই দৰকাৰ স্বাস্থ্য ভালে থাকিলে আমাৰ মনবোৰ অটোমেটিক ভাল থাকে বন্ধু বান্ধৱীসকল এবাৰ জানিলো লাভ ৰিলেশনশিপ প্ৰেম ভাল পোৱা কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেমৰ বৈবাহিক জীৱনৰ বাবে মেৰ পিছত সময়খিনি বিশেষ ভাল বুলি ক'ব পৰা নাযায় জীৱন সংগীৰ সৈতে সম্পৰ্কত বুজাবুজিৰ সৈতে জড়িত সমস্যা সৃষ্টি হ'ব পাৰে এপ্ৰিলৰ পাছত 2025 সময়খিনিত আপোনাৰ প্ৰেম জীৱনৰ বাবে অত্যন্ত সুন্দৰ হ'বলৈ গৈ আছে আপোনাৰ সম্পৰ্ক আগতকৈ শক্তিশালী হ'ব যিসকলে নতুনকৈ বিবাহ পাত্ৰত আবদ্ধ হ'ম বুলি ভাবিছে নতুনকৈ সম্পৰ্কত আৰম্ভ কৰিব বিচাৰে তেনেহলে আপোনালোকৰ এপ্ৰিল মাহত এই দিনটোত আৰু সময়ছোৱাত আপোনাৰ শুভ দিশ দেখিবলৈ পাব নৱেম্বৰ ডিসেম্বৰ মাহটো কিন্তু আপুনি যথেষ্ট ৰাজত্ব কৰিবলৈ গৈ আছে হেহে বন্ধু বান্ধৱীসকল আপোনালোকক এটা অনুৰোধ জনাইছো যদি আপোনালোক আমাৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটি অলপ মৰম দিব আপোনাৰ মৰমে আমাক উৎসাহিত কৰে তেনেহলে আহচোন আমি 2025 চনটোত আপোনাৰ এডুকেশ্যনৰ ক্ষেত্ৰত আপোনাৰ কেনেধৰণে যাব ছাত্ৰ ছাত্ৰীসকলৰ কৰ্ম জীৱনৰ শিক্ষা জীৱনত কেনেকৈ পাৰ হ'ব এই মাহটো বছৰটো কন্যা ৰাশি 2025 অনুসৰি মে 2025 চনত বৃহস্পতি পৰিবহন কৰি আপোনাৰ চন্দ্ৰ ৰাশিৰ দশম গৃহত বিৰাজমান হ'ব যাৰ ফলত আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰাত সুযোগ সুবিধা লাভ কৰিব পাৰিব যিকোনো ক্ষেত্ৰত আপুনি খোজ দিব পাৰিব য'ত আপুনি সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2025 চনটো বিশেষকৈ সাফল্যজনক বৃহস্পতিয়ে পঞ্চম স্থানত থাকিব যাৰ ফলত আপুনি শিক্ষাৰ ক্ষেত্ৰত অতি শুভ ফলাফল আহিব যিকোনো ক্ষেত্ৰত আপোনাৰ জ্ঞানৰ প্ৰাপ্ত কৰিবলৈ সফলতা পাবলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব পাৰিব বন্ধু বান্ধৱীসকল এবাৰ আহিছো কৰ্ম আৰু অৰ্থনীতিৰ ক্ষেত্ৰত আপোনালোকৰ বছৰটো কেনেধৰণে যাব তাৰ বিষয়ে আমি জানি লম এই বছৰৰ কন্যা ৰাশিৰ জাতকৰ বাবে অৰ্থনৈতিক ক্ষেত্ৰত উন্নত হোৱাৰ সম্ভাৱনা আছে শনি দেৱতাৰ আশীৰ্বাদত ফল যথেষ্ট ধন ৰক্ষা পৰিস্থিতি ৰোগ কৰিব পাৰিব কৰ্মৰ জীৱনত ৰাহুৰ দশম স্থানত থাকিব যাৰ ফলত বিশেষকৈ জানুৱাৰী এপ্ৰিল সময়ছোৱাত এই দিনটোতে সাফল্যৰ আশা কৰিব পাৰি যিকোনো ক্ষেত্ৰত আপুনি আৰ্থিকৰ ক্ষেত্ৰত আপুনি সামাজিক ক্ষেত্ৰত আপুনি যিসকল পলিটিক্সত আছে তেওঁলোকৰ প্ৰাপ্ত এই জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ মাৰ্চত আপুনি ধুনীয়াকৈ ব্যৱসায় বহল কৰিব পাৰিব পলিটিক্সত নতুন মানুহৰ লগত চিনাকি হ'ব পাৰিব আগবাঢ়ি যাবলৈ পাৰিব এই দিশত সাফল্য হ'ব পাৰিবই আপুনি মেৰ পাছত বৃহস্পতিয়ে পঞ্চম স্থানে থকাৰ লগে লগে যিকোনো কামত আপুনি সফল হৈ পৰিব যিকোনো ক্ষেত্ৰত ব্যৱসায় যদি আপোনাৰ নিজাকে ব্যৱসায় কৰি আছে দোকান কৰি আছে বা ব্যৱসায় এটা চলাই কেনে খৰংকাৰ চলাই আছে সেই ক্ষেত্ৰত আপুনি মেৰ পাছত
বৃহস্পতিৰ পঞ্চম স্থানত আহি যোৱাৰ লগে লগে আপুনি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সাহস প্ৰেৰণা শক্তিশালী হ'ব পাৰিব আৰু 2025 চন কন্যা ৰাশিৰ জাতকৰ বাবে শক্তিশালী বছৰটো এটি নতুন ৰূপ দিব আপোনাৰ কিন্তু আৰু যিকোনো ক্ষেত্ৰত সফলতা হ'বলৈ আত্মবিশ্বাস আৰু ধৈৰ্যৰে কিন্তু আপুনি কামবোৰ কৰিব লাগিব তেনেহলে এই বছৰটো আপোনাৰ যথেষ্ট হ'ব যাবলৈ পাৰিব বন্ধু বান্ধৱীসকল এখিনিয়ে আপোনাৰ বছৰটো কেনে ধৰণে পাৰ হ'ব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু লগতে বন্ধু বান্ধৱীসকলে ধৈৰ্য ৰাখিব লাগিব আৰু নিজৰ আত্মবিশ্বাস নিজক বিশ্বাস কৰি আত্মবিশ্বাস ৰাখি জীৱনটোত আগৰি যাবৰ কাৰণে বছৰটো আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰক লগতে আপোনালোক ভালে থাকক আকৌ নেক্সট ভিডিঅ' আপোনালোক আটাইকে লগ পাম